তোমালোকৰ আজি এটি মানে কি আনন্দময়ী খেলৰ মাজেদি পাঠদান হ'ব। এটা আনন্দ জয়ফুল লাৰ্ণিং আৰু খেলৰ জৰিয়তে পাঠদান হ'ব আৰু গম পাইছে। তোমালোকে শুনি লোৱা, শুনিছেনে? শুনিছে বুলি কওঁ। তাৰমানে কি হয় ফটো যাব লাগিব হা। তোমালোকে প্ৰত্যেক মানে কি হয় দেওবাৰটো কম্পালচৰি হ'ব আৰু দেওবাৰৰ বাদেও মানে বেলেগ দিনো তোমালোকক মানে আমি কি সপ্তাহত মানে কি 2 দিন বা 3 দিন এনেকৈ আমি মাতিম। আজিতো এনেই দেওবাৰ। আমাৰ উদ্দেশ্য হৈছে কি এনেকৈ মানে কি সকলোৰে মানে কি হয় গল্প কথা ক'ব পাৰে, যেনেকৈ গল্প কেনেকৈ ক'ব পাৰে, এনেকৈ মানে কি আত্মজীৱনী মানে কি পঢ়িব পাৰে, গম পাইছে নাই? গোটেইবোৰ মানে কথাখিনি কি আমি প্ৰত্যেক শনিবাৰে শিকাই থাকিম আৰু লগতে মানে কি শনিবাৰৰ বাদেও মানে কি তোমালোকক শিকাই থাকিম। আৰু যিবিলাকে অহা নাই অহাকালিৰ পৰা মানে কি সিহঁতক আহিবলৈ ক'বা আৰু যেনেকৈ মই কৈছোঁ তেনেকৈ মানে সিহঁতক বুজাই দিয়ে হ'ব। ধন্যবাদ। হস্পিটেল এখন প্ৰয়োজন হয়, তেতিয়া আমি যদি পথৰ যদি এই ধৰণৰ চিহ্নবোৰ দেখা পাওঁ তেতিয়া বুজিব লাগিব যে ওচৰতে হস্পিটেল আছে। গতিকে এই ধৰণৰ সচনাত্মক চিহ্নসমূহৰ জৰিয়তে আমি ওচৰত কি আছে অন্ততঃ সেইখিনি কথা আমি গম পাওঁ। সেইধৰণে প্ৰাথমিক চিকিৎসা কেন্দ্ৰ যদি আছে তেতিয়া এই চিহ্নটো থাকিলে আমি বুজি পাম। এই দুটা মাজতে কেতিয়াবা কনফিউজন লগাই কুৱেশ্যন দিয়ে, এই দুটা দেখাত প্ৰায় একেধৰণৰ হয়, মাথো ডিফাৰেঞ্চটো হ'ল হস্পিটেল